তো গাইস আজি হৈছে জেঠৰ 2 তাৰিখ আৰু জেঠৰ 2 তাৰিখে মোৰ বাৰ্থডে তো হেপী বাৰ্থডে টু মি তো বাৰ্থডে বুলি বিশেষ একো স্পেচিয়েল নাই কি স্পেচিয়েল কৰি থাকিম মানে বয়সে হৈ আছে বুঢ়া হৈ আছো মানে বয়স যাই আছে তো কি স্পেচিয়েল কৰি থাকিম বাৰ তো স্পেচিয়েল একো নাই আৰু আজি চবত চাই মানে আজি মানে আমাৰ মন্দিৰটো লোৱা গৈছিল শিৱ মন্দিৰটো তো মানে শিৱ মন্দিৰটো লোৱাৰ কাৰণে অলপ পুথি চুথি পৰব বাকী সেয়াই আৰু নৰ্মেল মই দেখি আছোঁ কি হৈ আছে অলপ মানুহ চানুহ আহিছে বয়সস্থ জ্যেষ্ঠ মানুহখিনি মাতা গৈছে আৰু সেইখিনি অলপমান দেখি আছোঁ আৰু ভাত খুৱাব সেইখিনিয়ে নৰ্মেল আৰু চবত চাই আজি বিগ আপডেট এটা দি আছোঁ আপোনালোকক তো সেইটো হৈছে কৈ আছোঁ সেইটো আগতে হয়তো ক'ব লাগিছিল আপোনালোকক কিন্তু কোৱা হোৱা নাছিল মানে গাইজ মই এটা নতুন এটা হিন্দী চেনেল খুলিছোঁ য'ত মানে মই পূৰা হিন্দীত ব্লগ বনাম আৰু এইটো একদিন বাদে একদিন ভ্লগ আহিব এইটো চিয়'ৰ এইটো মানে এতিয়া অলপমান ভ্লগ দিয়াত লেট হৈ যোৱা সেইটোত নহয় তো সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব মই লিংকটো দি দিম অলৰেডি এটা ব্লগ দিছোঁৱে তো ভালে ৰেছপন্স পাইছোঁ তো ব'লক আগত দেখাং এইটো ৰাজাক চা আৰু আমাৰ ৰিহানীও আহিছে ৰিহানী সেইদিনা বাৰ্থডে গ'ল বাৰ্থডে দুটামান ক্লিপ দি দিম এই চা আমাৰ বেবিডন এই চা তাইক বুলিয়া সিদিনা জন্ম বোলা আজি চাওক বুলিব পৰা হৈছে তুমি বুলিয়া আৰু মই কৈ আছিলোঁ কোনদিনা তাই মোক অভিদা বুলি মাতিব পৰা হয় সেইটো ডাঙৰ কথা আৰু এতিয়াতো দাদা বুলি মাতে কিন্তু অভিদা বুলি কেইদিন মাতিব ৰাজাৰ লগত পুৰা লগ তাই সঁচা নহয় আৰু পিছতে পুথি পঢ়ি আছে মোবাইলটো কিমান পৰে ৰে আৰু চবত চাই ডাঙৰ কথা কি বুলি কয় তাই সেইদিনা বাৰ্থডে আছিল না আমি কেক চেক লৈ গ'লোঁ যিটো এটা মানে গান লগাইছে যিটো তাই ডেন্স মই ক্লিপটো দেখি আছে আপোনালোকে চাই বহুত ভাল পাব গান চাল এনেকৈ খুচি মে তো এইখিনি আৰু নৰ্মেল আজি বাকী কালি দুটামান লগাইছিল মানে ইংলিছত মোৰ 16 মে হয় আৰু অসমীয়াত জেঠৰ 2 তাৰিখ হয় কিন্তু মানে 16 মেতে মানে লগ গিলাই জানে যিহেতু তাহাঁতে দুটামান চলি আহিছিল আৰু মই কৈছিলোঁ আহিবাই নালগে দে তাহাঁতে বোলে আহিম দে এই বেবিডন আমাৰ বেবিডন নাম ধৰা ধুনীয়া আৰু বহুতে ক'ব কি কিয় ভাই কিয় অসমীয়া হিন্দীত ভ্লগ বনাব লাগে এই মানে বানাঙে দে যাতে অসমৰ বাহিৰৰ মানুহখিনিও গম পায় বা হিন্দীত চাং কেনা হয় তো এই আৰু বাকী এতিয়া আম চাওকচোন আম লাগছে দে গাইছে এইবাৰ কিছু লাগছে এইবাৰ আম মুখ চুখ নালাগাব দেই এইফালেও ভাল আৰু এই চাইডে এটা বস্তু দেখি আছোঁ এই বাইকখনৰ এটা বস্তু প্ৰব্লেম হৈছে এইটো খলকি গৈছে চাওকচোন ঠিক কৰিব লাগিব এইকেইটা দিনতে ইমান এইকেইটা দিন আৰু মানে কত ইমান দূৰত মানে ফুৰবা যা নাই না বাইক লৈ এইটো কাৰণে মানে অলপমান সেনেকৈ আছে আৰু যাব লাগিব এইকেইটা দিনত আজি এলাউন্স কৰি দিলোঁ খুৰীমাই কি বানি আছ এইথান ভালে এইটো চাইছোন বাকী ৰিহানীৰতো জন্মদিন গেলে কি কবি তাই বুলব পৰা হ'ল ভালে লাগিল না বাকী এইখান কি বানাবি এইবাৰ চয়াবিন নাকি দালি সম্বাদ দিব বোলে আজি নিৰামিষ দেই মানে মন্দিৰৰ কথা আছে না পনীৰ নেকি দে বঢ়িয়া বাকী দে আইতা বাকী গাইছ কিবা বোলে এটা গৰম মছলা লৈ আহিব লাগে গোটা গৰম মছলা তাকে আনবা যাওঁ আৰু পিছতে বাইকখনো চলালোঁ দে ভালে চলাইছোঁ 31,000 কিলোমিটাৰ ধেমালি নহয় তো ধুনীয়াকৈ সেৱা চেৱা কৰি ল'লোঁ এতিয়া জেঠাই প্ৰসাদ বিলাই আছে মই লোৱা নাছিলোঁ মই ল'লোঁ জেঠা খবৰ পাতি কওঁ তো ধুনীয়াকৈ প্ৰসাদ চসাদ লৈ আহিলোঁ খাব লাগে দেৱা আৰু ভাৰ্গৱো আছে লগত কিবা কবি দেৱা তই কিবা কবি আৰু এই উল্টা খতং দি বাগাত দি আছে ফেন হিচাপে চলি আছে ধুনীয়াকৈ বাগাত দি আছে আৰু বাকী বিটু চকুহাতে নাই তাহাঁতক অলপ মিছ কৰিছোঁ সেইখিনিয়ে ক'ব লগা তাহাঁতে আহিলে আৰু ভাল লাগিল হয় বাকী ভাত হৈ আছে খাব লাগে ধুনীয়াকৈ প্ৰসাদ চসাদ খালোঁ আৰু এতিয়া ভাত হ'ল আৰু ভাত দিলোঁ খাবা কেনে হৈছে সুধি আছোঁ চাং কি হয় দুটা ভাত কেনে হৈছে ভাত কেনে হৈছে আঞ্জা ভাত আজি আমাৰ খুৰীমাই বনাইছে নাই মই বনালে ক'ত হ'ব একটাই বেছি হত হবে তো বৰ্তমান আমি ভাত খাওঁ
সিহঁতক দিলোঁ যিহেতুকে। তো আজি খুৰীমে ভাত আঞ্জা ধুনীয়া বনাইছে, মই গন্ধতে গম পাইছোঁ। তো অশেষ অশেষ ধন্যবাদ থাকিল তোমালৈ। আৰু এইবাৰ মই খাই কেনে কৈ আছোঁ কেনে হৈছে, মানে টেষ্ট কৰা নাই যদিও কালাৰ আৰু যোনটো মানে সুগন্ধ সেইটো ভেৰি ভেৰি নাইচ। ধুনীয়াকৈ ভাত খাম এইবাৰ, ধুনীয়া ভাত হৈছে, মই খায়ো চালোঁ এইবাৰ। তাৰপৰা বাকী অলপ চিডলি ফিডলি হৈ গ'ল খিচাৰী টাইপত। বাকী পনীৰটো আহি পোৱা নাই, আহি পাব এইখন। কোনোবাই ধুনীয়া ৰান্ধছা দেবা কিবা কবি। কেনা সোৱাদ হৈছে দেবা? লেবুটো এনেকৈ কাটি ল'লেহে ভাল লাগে। বৰ্তমান ইমান হেৰি হোৱা নাই লেবুটোৰ, কি হোৱা নাই, ঠিকে আছে না আৰু দে খাই লৈ কেনে লগ পাইছোঁ। তো ধুনীয়াকৈ ভাত চাত খালোঁ, আৰু ভাত চাত খাই খালে এইবাৰ অলপ জিৰাং আৰু গাইছ। বাকী আপোনালোকে হিন্দী ব্লগকেইটা চাব, কিন্তু কেনে হৈছে ক'ব আৰু কমেণ্ট দিব। আৰু বাকী টাটা বাই বাই ৰিভিজন, বাই বাই দিয়া, বাই বাই। আৰু গাইছ এটা কথা, কালি বহুত কিছুমানক ৰিপ্লাই দিবা নলোঁ, তো বেয়া চেয়া যাতে কায়ো নাপায়। মানে এই কালি ভোগৰ কামতে লাগি থাকোঁ অলপমান, এই হিন্দী চেনেলটো এটা ব্লগ বনাইছোঁ, সেইটো কাৰণে মই এইটো চাইড কৈ আছোঁ না, তাই ইটো চাইডে ফ্ৰণ্টত দেখি ডিছপ্লেখন দেখা পাই, মোক দেখা পাই আঠা এনেকৈ কৰি আছোঁ না, সেইটো বাই 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 বাই।